Hello everyone, welcome to our YouTube channel Happy Home Assembly. Our APSC under SCRT SCRT Assistant Director Assistant Director in the rank of Assistant Professor rank কিছুমান ভ্যাকেন্সি ওলাইছিল যোৱা সেপ্টেম্বৰ 2024 সেপ্টেম্বৰ মাহত আৰু পোষ্ট আছে 19টা আৰু ইয়াতে বিভিন্ন সাবজেক্টৰ ভ্যাকেন্সি আছিল ইয়াতে কাৰিকুলাম টেক্সটবুক মেটেৰিয়েল ডিপাৰ্টমেন্ট তাৰ পিছত সায়েন্স ম্যাথমেটিক্স ইয়াৰ পিছত সোশিয়াল সায়েন্স পপুলেশন এডুকেশন আৰু যিসকলৰ মাস্টাৰ ডিগ্ৰী আছে বিএড আছে বা এমএড আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিছিল তো এই পোষ্ট কেইটাত যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউৰ নোটিছখন মই আপোনালোকক ইয়াতে দেখাই আছো ইন্টাৰভিউ নোটিছখন এইখন দেখিছে ইন্টাৰভিউ নোটিছ তো ইয়াতে ডেট বিলাক দিয়া আছে নেম অফ পোষ্ট এণ্ড ডিপাৰ্টমেন্ট এনেকে ভাগ-ভাগকে দিয়া আছে এসিস্ট্যান্ট ডাইৰেক্টৰ ইন দ্য ৰেংক অফ এসিস্ট্যান্ট প্ৰফেসৰ ডিপাৰ্টমেন্ট অফ এডুকেশ্যন ৰিচাৰ্চ সাৰ্ভে এসেসমেন্ট এই সেক্টৰত যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ তাৰ পিছত ইফালে আমাৰ প্ৰগ্ৰাম মনিটৰিং এক্সামিনেশ্যন ইভালুৱেশ্যন তাৰ পিছত ইয়াতে আছে নেক্সট সায়েন্স আৰু ম্যাথমেটিক্সৰ এইকেইটা পোষ্টত যিসকলে এইকেইটা সাবজেক্টত যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ ভাইভা হ'ব 14 জুলাই ৰাতিপুৱা 9টা বজাত তাৰ পিছত যিসকলে কাৰিকুলাম টেক্সটবুক মেটেৰিয়েল ডিপাৰ্টমেন্ট এইকেইটাত এপ্লাই কৰিছিল তেওঁলোকৰ ভাইভা বা ইন্টাৰভিউ হ'ব 16 জুলাই 16 জুলাইত আৰু ৰিপৰ্টিং টাইম হৈছে 9টা বজা আৰু কি নিব লাগিব ইয়াত দিয়া আছে এইচএলসি এডমিট মাৰ্কশিট সাৰ্টিফিকেট হাই সেকেন্ডাৰী মাৰ্কশিট পাছ সাৰ্টিফিকেট ডিগ্ৰী মাৰ্কশিট পাছ সাৰ্টিফিকেট মাস্টাৰ ডিগ্ৰী মাৰ্কশিট পাছ সাৰ্টিফিকেট তাৰ পিছত সিজিপিএ কনভাৰ্সন ফৰ্মুলা অফ ৰেসপেক্টিভ ইউনিভাৰ্সিটিজ তাৰ পিছত যদি নেট স্লেট পিএইচডি আছে হেয়া আৰু 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট যে এক্সপেৰিয়েন্স সাৰ্টিফিকেট যি মতে বিচৰা হৈছিল তাৰ পিছত 1 ইয়াৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট এজ পাৰ টাৰ্মছ 1 year experience যি বিচৰা হৈছিল তাৰ পিছত 3 বছৰৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট যিবিলাক পোষ্টৰ কাৰণে যিবিলাক এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগে গোটেইবিলাক নিব লাগিব আৰু কাষ্ট সাৰ্টিফিকেট তাৰ পিছত ডিক্লাৰেশ্যন ফ্ৰম এ আৰু এনি ডকুমেন্ট ৰিলেভেন্ট এজ পাৰ এডভাৰটাইজমেন্ট গটিকে যিসকলে এই পোষ্ট গেটাত এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট নোটিছ আৰু এতিয়া ইয়াৰে যিসকলৰ এপ্লিকেশ্যন ভ্যালিড বুলি ঘোষণা কৰা হৈছে তেওঁলোকৰ যি ষ্টেটাস অফ এপ্লিকেশ্যন তেওঁলোকে চেক কৰিব পাৰিব আৰু চেক কৰিবৰ কাৰণে ইয়াতে এপিএসসি ৱেবছাইটত গৈ পেলাই ষ্টেটাস অফ এপ্লিকেশ্যনত গৈ পেলাই ইয়াতে দেখা পাব কাৰ একসেপ্ট হৈছে বা কাৰ ৰিজেক্ট হৈছে গোটেইবিলাক সাবজেক্টৰ ইয়াত দিয়া আছে তো এইবিলাক এইকেইজন সিলেক্ট হৈছে ইন্টাৰভিউ কাৰণে ফৰ প্ৰগ্ৰাম ইভালুৱেশ্যন এক্সামিনেশ্যন প্ৰগ্ৰাম মনিটৰিং এক্সামিনেশ্যন আৰু ইভালুৱেশ্যন তাৰ পিছনেকে কিছু মানে বেলেগ ক্ষেত্ৰত সিলেক্ট হৈছে এতিয়া সায়েন্স আৰু ম্যাথমেটিক্সত কিমান ক্যান্ডিডেট আছে চাও আমি তো এইখিনি ক্যান্ডিডেট সায়েন্স আৰু ম্যাথমেটিক্সৰ কাৰণে ইন্টাৰভিউ কাৰণে সিলেক্ট হৈছে গতিকে যিসকলে